ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টো অতি দৰকাৰী, তোমালোক আটাইৰে কাৰণে অতি দৰকাৰী বা যিসকল ব্যক্তিয়ে ইনৰ ব্যৱহাৰ জানিব বিচাৰে তেওঁলোকৰ কাৰণেও অতি দৰকাৰী। সেয়েহে সপ্তম শ্ৰেণী, অষ্টম শ্ৰেণী, নৱম শ্ৰেণী, দশম শ্ৰেণী আটাইবোৰ ছাত্ৰ-ছাত্ৰীয়ে এইখিনি জানি ল'ব লাগে, অতি দৰকাৰী। আহাচোন আমি ভিডিঅ'টো পোনে পোনে আৰম্ভ কৰিম। আজি আমাৰ ভিডিঅ'টোত বিশেষ এটা প্ৰিপজিশন লৈছো আৰু সেইটো হৈছে ইন প্ৰিপজিশন। এতিয়া ইন প্ৰিপজিশনটো চোৱা, ইংৰাজী ভাষাত ইন এটা সৰু শব্দ, কিন্তু ইয়াৰ ব্যৱহাৰ অতি ব্যাপক, বুজি পাইছানে? এতিয়া চোৱা আমি কেনে ক্ষেত্ৰত ইন ব্যৱহাৰ কৰো। প্ৰথমটো পইণ্ট মই তোমালোকৰ কাৰণে যুগুতাইছো। ইয়াতে কোৱা হৈছে যে স্থানৰ ক্ষেত্ৰত, অৰ্থাৎ ঠাই, লোকেশ্যন। ঠিক আছে, প্ৰথমটো উদাহৰণ চোৱা, she is in the room। দ্বিতীয়টো চোৱা, we live in গুৱাহাটী। অৰ্থাৎ ইয়াতে কি কোৱা হৈছে, ব্যক্তি বা বস্তু কৰবাত থকা বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকল ইন প্ৰিপজিশনটো মই তোমালোকৰ কাৰণে বিভিন্ন ঠাইত ইউজ ক'ত হয় 18টা মুঠ পইণ্ট যুগুতাই ওলাইছো, তোমালোকৰ কাৰণে অতি দৰকাৰী হ'ব। সেয়েহে তোমালোকে ভিডিঅ'টো এফালৰ পৰা শেষলৈ চাবা। এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি দ্বিতীয়টো পইণ্ট চাম। ইয়াতে কোৱা হৈছে যে সময়ৰ ক্ষেত্ৰত। সময়ৰ ক্ষেত্ৰত উদাহৰণ চাই লোৱা, I will see you in the morning। অৰ্থাৎ মই তোমাক ৰাতিপুৱা লগ কৰিম। দ্বিতীয়টো উদাহৰণ দিয়া হৈছে, they got married in June। অৰ্থাৎ তেওঁলোকে জুন মাহত বিবাহ পাশত আবদ্ধ হল। ইয়াতে কি কোৱা হৈছে, বক্সৰ ভিতৰৰ কথাখিনি চোৱা, দিন, মাহ, বছৰ কোনো এক নিৰ্দিষ্ট সময়ৰ কথা বুজাবলৈ ব্যৱহাৰ কৰা হয়। ধৰিব পাৰিছানে? এতিয়া আমি তৃতীয়টো পইণ্টলৈ যাম। ছাত্ৰ-ছাত্ৰীসকল এতিয়া তৃতীয়টো চোৱা, তৃতীয়টো পইণ্ট, অৱস্থা বা পৰিস্থিতি বুজাবলৈ, কণ্ডিশ্যন নাইবা ষ্টেট। এতিয়া উদাহৰণ কেইটা চাই লয় ইয়াতে, the patient is in pain। দ্বিতীয়টো উদাহৰণ চোৱা, she is in a good mood। অৰ্থাৎ ইয়াতে কি কোৱা হৈছে, ইয়াত কোনোৱে পৰিস্থিতিৰ তথা অৱস্থাত কৰা বিশেষ যোগাত্মক অথবা ঋণাত্মক অনুভৱৰ কথা কোৱা হৈছে। ধৰিব পাৰিছানে? পৰিস্থিতি বা অৱস্থাৰ ক্ষেত্ৰত আমি ইন ব্যৱহাৰ কৰো। ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি চতুৰ্থটো পইণ্ট চোৱা। আমি চতুৰ্থ পইণ্টত কি কৈছে, ঠাই তথা অঞ্চলত। অৰ্থাৎ ঠাই বা অঞ্চলৰ ক্ষেত্ৰত কোনো ঠাই বা অঞ্চলৰ ডাঙৰ সীমাৰ ভিতৰত থকা বুজাবলৈ ইনৰ ব্যৱহাৰ কৰা হয়। উদাহৰণ চোৱা, the kids are playing in the park। দ্বিতীয়টো উদাহৰণ চোৱা, there are many fish in the sea। প্ৰথম বাক্যটোত সুনিৰ্দিষ্ট এলেকাৰ ভিতৰত থকা বাবে ইনৰ ব্যৱহাৰ কৰা হৈছে। দ্বিতীয় বাক্যটোত ডাঙৰ সীমাৰ ভিতৰত থকা বুজাবলৈ ইনৰ ব্যৱহাৰ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকল পঞ্চমটো পইণ্ট চোৱা, পেচা বা দায়িত্ব বুজাবলৈ। অৰ্থাৎ পেচা মানে মানুহে যি কাম কৰি খায় সেইটোকে পেচা বুজাই, নাইবা তেওঁ কিবা দায়িত্বত থাকিব পাৰে, নহয় জানো, এনেকুৱা ধৰণৰ। উদাহৰণ চোৱা, he works in finance। অৰ্থাৎ তেওঁ বিত্ত বিভাগত কাম কৰে। দ্বিতীয়টো পইণ্ট চোৱা, she is in the army। অৰ্থাৎ তাই আৰ্মিত কৰ্মৰত। ইয়াতে কি কোৱা হৈছে, ইনৰ দ্বাৰা কোনো ব্যক্তিৰ কোনো কামৰ সৈতে থকা সম্পৰ্ক, অংশগ্ৰহণ বা জড়িত হোৱাৰ কথা বুজাব পাৰি। এতিয়া 6 নম্বৰ পইণ্টলৈ আগবাঢ়িছো, আবদ্ধ ক্ষেত্ৰত ব্যৱহাৰ। অৰ্থাৎ আবদ্ধ ক্ষেত্ৰ মানে কি, এক্সাম্পল চালে বুজি পাবা। put the pen in the box। কলমটো বাকচৰ ভিতৰত থোৱা। এতিয়া বাকচটো আবদ্ধ নহয় জানো, ভিতৰত থব দিছে। এনেকুৱা ধৰণৰ আবদ্ধ ক্ষেত্ৰত হলে ইন হয়। ঠিক আছে, ইয়াৰে দ্বিতীয় উদাহৰণটো তোমালোকে গম পাইছা, কাৰোবাৰ চুকত মাখি পৰি আছিলে আৰু তাতে আমি ইন ব্যৱহাৰ কৰিম। এতিয়া 7 নম্বৰটো চোৱা তোমালোকে, যাতায়াতৰ ক্ষেত্ৰত। অৰ্থাৎ যাতায়াত মানে যোগাযোগ, যাতায়াত, ট্ৰেন্সপৰ্ট। 1 নম্বৰ এক্সাম্পলটো চোৱা, they are in a car। ইহঁত এখন গাড়ীত আছে। দ্বিতীয়টো চোৱা, she traveled in a plane। অৰ্থাৎ তাই উৰাজাহাজেৰে ভ্ৰমণ কৰিছিলে। ঠিক আছে, ইয়াতে কি কোৱা হৈছে, যাতায়াতৰ ক্ষেত্ৰত কেতিয়াবা কোনো বাহনৰ ভিতৰত থকা অথবা কোনো বাহনেৰে যাত্ৰা কৰাৰ কথা বুজাবলৈ ইন ব্যৱহাৰ কৰা হয়। 8 নম্বৰটো চোৱা, অংশগ্ৰহণৰ ক্ষেত্ৰত। আমি অংশগ্ৰহণৰ ক্ষেত্ৰতো ইন ব্যৱহাৰ কৰিব পাৰো। কেনেদৰে কোৱা হৈছে চোৱা, কোনো কাৰ্যত অথবা কিবা অনুষ্ঠানত অংশগ্ৰহণৰ কথা বুজাবলৈ আমি ইন ব্যৱহাৰ কৰো। যেনে he took part in the competition, she is interested in sports। বুজি পাইছানে? এতিয়া আমি 9 নম্বৰ পইণ্টলৈ আগবাঢ়িম। ছাত্ৰ-ছাত্ৰীসকল 9 নম্বৰ পইণ্টটো চোৱা, পদাৰ্থ বা বস্তুৰ ক্ষেত্ৰত, মেটেৰিয়েল অৰ ছাবষ্টেন্স। উদাহৰণ চোৱা, there is sugar in the coffee।
আৰু দ্বিতীয়টো চোৱা দ্য ড্ৰেছ ইজ মেড ইন চিল্ক। ইয়াতে কি কোৱা হৈছে, কোনো বস্তুৰ ভিতৰত নিৰ্দিষ্ট বস্তু বিশেষ থকাৰ কথা সুনিৰ্দিষ্টকৈ বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। এতিয়া আমি 10 নম্বৰ পইণ্টলৈ আগবাঢ়িম। 10 নম্বৰ পইণ্টটো চোৱা, ইয়াতে কি কৈছে, আচৰণ তথা প্ৰকাশভংগী। ইয়াতে কি কৈছে, কোনো কাম কৰাৰ পদ্ধতি তথা প্ৰকাশভংগী বুজাবলৈ ইন ব্যৱহাৰ কৰা হয়। উদাহৰণ চোৱা, she spoke in a loud voice, অৰ্থাৎ তাই ডাঙৰ স্বৰত কথা কৈছিলে। দ্বিতীয়টো চোৱা, he writes in cursive। এই দুটাত কি কথা কোৱা হৈছে, আচৰণ তথা প্ৰকাশভংগী। তেনেকুৱা ক্ষেত্ৰত আমি ইন ব্যৱহাৰ কৰোঁ। এতিয়া আমি 11 নম্বৰ পইণ্টলৈ আগবাঢ়িম। ছাত্ৰ ছাত্ৰীসকল 11 নম্বৰ পইণ্টটো চোৱা, যোগাযোগৰ মাধ্যম হিচাপে। যোগাযোগ মানে means of communication। ইয়াতে কি কোৱা হৈছে, প্ৰথমটো উদাহৰণ চোৱা, the news was reported in the newspaper, অৰ্থাৎ বাতৰি কাকতখনত প্ৰকাশ কৰা হৈছিলে বা ৰিপৰ্ট কৰা হৈছিলে। দ্বিতীয়টো চোৱা, she wrote the letter in English, তাই চিঠিখন ইংৰাজীত লিখিছিলে। ইয়াত কোনো মাধ্যম তথা যোগাযোগৰ ভাষাৰ ক্ষেত্ৰত ইন ব্যৱহাৰ কৰা হৈছে। এতিয়া আমি 12 নম্বৰ পইণ্টলৈ আগবাঢ়িম। ছাত্ৰ ছাত্ৰীসকল 12 নম্বৰত কোৱা হৈছে কাপোৰ পৰিধানৰ ক্ষেত্ৰত। কোনোৱে পৰিধান কৰি থকা কাপোৰৰ কথা বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। উদাহৰণ চোৱা, she looked stunning in her red dress। দ্বিতীয়টো চোৱা, the man was dressed in a suit। ধৰিব পাৰিছানে কাপোৰৰ ক্ষেত্ৰত আমি কেনেদৰে ইন প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ। এতিয়া আমি 13 নম্বৰলৈ আগবাঢ়িম। ছাত্ৰ ছাত্ৰীসকল, ইয়াতে মই 13 নম্বৰ আৰু 14 নম্বৰ একেলগে তোমালোকৰ কাৰণে লৈ আহিছোঁ। 13 নম্বৰত চোৱা, পৰিণাম তথা ফলাফলৰ ক্ষেত্ৰত। পৰিণাম বা ফলাফল কেনে হ'ব পাৰে, ইয়াতে চোৱা উদাহৰণ চালে বুজি পাবা। দ্য প্ৰজেক্ট ৰিজাল্টেড ইন ছাকচেছ, অৰ্থাৎ প্ৰকল্পটো সফল হ'ল। প্ৰকল্পটোৰ ফলাফল সফলতাৰে আহিল তাৰমানে। ঠিক আছে, এতিয়া দ্বিতীয়টো চোৱা উদাহৰণ, দেয়াৰ এফৰ্টছ এণ্ডেড ইন ফেইলাৰ, তেওঁলোকৰ প্ৰচেষ্টা শেষত গৈ বিফল হ'ল। এতিয়া 14 নম্বৰটো চোৱা, একান্ত মনোযোগৰ কাৰ্যত, এংগেজমেণ্ট অৰ ফ'কাছ। এটা উদাহৰণ চোৱা, হি ইজ ইমাৰ্ছড ইন হিজ ৱৰ্ক, অৰ্থাৎ ইয়াতে কি কোৱা হৈছে, তেওঁ নিজৰ কামত ডুবি আছিলে। অৰ্থাৎ একেবাৰে কষ্ট কৰা বা নিজৰ কামত নিজক পাহৰি আত্মমগ্ন হৈ থকাটোৱে ইমাৰ্ছড। ঠিক আছে, ইয়াতে দ্বিতীয়টো চোৱা, she is deeply in thought, অৰ্থাৎ তাই চিন্তাত মগ্ন হৈ আছিলে। ইয়াতে আমি ইন ব্যৱহাৰ কৰিছোঁ পৰিণামৰ ক্ষেত্ৰতো আৰু এংগেজমেণ্ট আৰু ফ'কাছৰ ক্ষেত্ৰতো। এতিয়া আমি 14 কৰিলোঁ, 13 কৰিলোঁ, এতিয়া আমি 15 নম্বৰলৈ আগবাঢ়িম। ছাত্ৰ ছাত্ৰীসকল, 15 নম্বৰটোত কোৱা হৈছে গোটৰ সদস্যৰ ক্ষেত্ৰত, গ্ৰুপ মেম্বাৰশ্বিপ। উদাহৰণ চোৱা, she is in the debate club, অৰ্থাৎ তাই তৰ্ক ক্লাবৰ সদস্য হয়। বুজিছানে? he is in the choir, অৰ্থাৎ তেওঁ গায়কৰ দলৰ সদস্য বা তেওঁ গায়কৰ দলত আছে। এতিয়া আমি 16 নম্বৰটোলৈ আগবাঢ়িম। 16 নম্বৰটোত কি কোৱা হৈছে চোৱা, সম্পৰ্ক তথা সম্বন্ধ বুজাওঁতে, ৰিলেশ্যনশ্বিপ অৰ এছ'চিয়েশ্যন। উদাহৰণ চোৱা, they are in a relationship। আৰু দ্বিতীয় উদাহৰণটো চোৱা, the company is in a partnership with another firm। ইয়াতে তোমালোকে ধৰিব পাৰিছানে, আমি 17 আৰু 18 লৈ আগবাঢ়িব ওলাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, 17 নম্বৰ পইণ্টটো চোৱা, আসক্তি ৰাপ আদি বুজাবলৈ। ঠিক আছে, আসক্তি অনাসক্তি বা ৰাপ আদি বুজাবলৈ আমি কি কৰোঁ, ইন প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰোঁ, ইণ্টাৰেষ্ট অৰ কনচাৰ্ণ। উদাহৰণ চোৱা, he is very interested in history, she has no interest in politics। অৰ্থাৎ ইয়াতে কি বুজাইছে ধৰিব পাৰিছা, আসক্তি বা অনাসক্তি। এতিয়া 18 নম্বৰ পইণ্টটো চোৱা, বিকাশ অথবা প্ৰক্ৰিয়াৰ ক্ষেত্ৰত। এতিয়া বিকাশ অথবা প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বুলি ক'লে কেনেদৰে বুজিম চোৱা, দ্য বিল্ডিং ইজ ষ্টিল ইন কনষ্ট্ৰাকশ্যন, অৰ্থাৎ বিল্ডিংটো এতিয়াও নিৰ্মীয়মান অৱস্থাতে আছে। আৰু দ্বিতীয়টো পইণ্ট চোৱা, she is in the middle of writing a book, অৰ্থাৎ তাই কিতাপ এখন লিখি আছে। ধৰিব পাৰিছানে? এতিয়া আমি ইয়াতে সামৰণিত কোনখিনি কথা লিখিছোঁ তোমালোকে চোৱা, ইনৰ ব্যৱহাৰ অতি ব্যাপক। আমি ইচ্ছা কৰিলে ইনৰ ব্যৱহাৰ আৰু ক'ত ক'ত হয় বিচাৰিলে আন বহুতো ক্ষেত্ৰত বিচাৰি পোৱা যাব। বাৰু যি কি নহওক ছাত্ৰ ছাত্ৰীসকল,
ইনৰ আমি 18টা পইণ্ট আলোচনা কৰিলোঁ আৰু প্ৰত্যেকৰে দুটাকৈ উদাহৰণ অৰ্থাৎ 36টা তোমালোকক আজি প্ৰিপাৰেশ্যন মই কৰি দিলোঁ এইটো ভিডিঅ'ত। তোমালোকে আটাইখিনি বস্তু স্ক্ৰীনশ্বট ল'ব পাৰা, নোট বনাব পাৰা আৰু তোমালোকৰ ভিডিঅ'টো মই বনাওঁতে এনেদৰে লিখিছোঁ বহীত, যাতে তোমালোকে বেছি চিন্তা কৰিবলগীয়া নহয়। আটাইখিনি পইণ্ট মই তোমালোকক ধুনীয়াকৈ উলিয়াই দিছোঁ। আশা কৰোঁ তোমালোক আমাৰ এই ভিডিঅ'টোৰ পৰা কিছু হ'লেও উপকৃত হ'বা। ছাত্ৰ ছাত্ৰীসকল, তোমালোক যদি নতুন বা তোমালোকে যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আশা কৰোঁ তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে তোমালোকৰ বন্ধু বান্ধৱৰ লগতো শ্বেয়াৰ কৰিবা আৰু লগতে তোমালোকে লাইক কৰিবলৈ ভিডিঅ'টো নাপাহৰিবা, কাৰণ তোমালোকে যিমানেই বেছিকৈ লাইক কৰিবা সিমানেই আমাৰ উৎসাহ বাঢ়ি যাব আকৌ ভিডিঅ' বনাবলৈ। বাৰু যি কি নহওক ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভাল হওক, তোমালোক আগবাঢ়ি যোৱা। এই ভিডিঅ'টোত এইখিনিয়ে আজিলৈ, ধন্যবাদ।